সমগ্ৰ অসমত শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰীয়ে আৰু বিজেপি চৰকাৰখনে কৰি থকা যিবোৰ ভয়াৱহ কাম কাজ, যিবোৰে অসমৰ শান্তি বিঘ্নিত কৰিছে, যিবোৰে সাম্প্ৰদায়িকতা ঘৃণাৰ বিষবাষ্পই সমাজখন থানবান কৰিব খুজিছে, আৰু যি কথা বতৰাই কেৱল মাত্ৰ ৰাজনৈতিক লক্ষ্য আৰু উদ্দেশ্য লৈ কাম কাজ কৰি মৌলিক যিবোৰ কথা, যিবোৰ পূৰ্ব প্ৰতিশ্ৰুতি, যিবোৰ জাতীয় প্ৰশ্ন আছিলে, যিবোৰ অমীমাংসিত প্ৰশ্ন, যিবোৰৰ সমাধান বিচাৰি 14, 16, 19 জনগণে ভোটদান কৰিছিলে, সেই গোটেই বিষয়বোৰ তল পেলাই বিদেশী অসমৰ মাটিৰ পৰা তালি টোপোলা বান্ধি যাব লাগিব বুলি দেশৰ প্ৰধানমন্ত্ৰীয়ে কৈছে। আৰু সমগ্ৰ অসমৰ ৰাইজে জাতি মাটি ভেটি ৰক্ষা হ'ব বুলি ভাবি হুৰা হুৰে শিলডুল ভাঙি আহি ভোটদান কৰিছিলে, কৈছিলে যে অসম চুক্তিৰ ভিত্তিত অসমক বিদেশী নাগৰিকক চিনাক্তকৰণ কৰা হ'ব, তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব, তেওঁলোকক বিতৰণ কৰা হ'ব। কিন্তু এই মৌলিক বিষয়টো তেওঁলোকে একেবাৰে লুকুৱাই ৰাখি অসমৰ জনগণক তেওঁলোকে বিভ্ৰান্তিকৰ পৰিৱেশৰ মাজলৈ প্ৰতি বাৰে 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 টানি লৈ গৈছে। আপোনালোকৰ নিশ্চয় মনত আছে, যেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া চলাইছিল, যিটো কথাৰ আমি ব্যাপক বিৰোধিতা কৰিছিলোঁ, কৰাৰ সময়ত, কাৰণ আমি কৈছিলোঁ যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে, বিদেশীৰ নাম চিনাক্তকৰণ কৰি ভোটাৰ তালিকাৰ পৰা কৰ্তন নকৰালৈকে সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব নোৱাৰে, কাৰণ বিদেশীৰ নাম আছে বুলি ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ তেওঁলোকৰ গোটেই গোচৰটোতে উল্লেখ হৈছিলে। কিন্তু যেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া যেতিয়া আৰম্ভ হ'ল, সম্পন্ন হ'ল, মুখ্যমন্ত্ৰীয়ে কি কৈছিলে যে অসমৰ জনগণ আজিৰ পৰা সুৰক্ষিত। এই কথা তাৰমানে তেতিয়া 2024 চনৰ লোকসভা নিৰ্বাচনৰ কাৰণে জনগণক সংকট মোচন কৰাৰ এটা টোপ দিলে। এতিয়া আকৌ নতুনকৈ সংকট মোচনৰ ভুল ব্যাখ্যা দিবলৈ মানুহৰ মাজলৈ গৈ আছে। আমিতো আগৰ পৰাই কৈ আহিছোঁ যে যিসকলে বেদখল কৰিছে চৰকাৰী মাটি, অভয়াৰণ্য, বনাঞ্চল, পিজিআৰ ভিজিআৰ, জলাশয়, জনজাতীয় আৱেষ্টনী, এইবোৰত উচ্ছেদ কৰিবৰ কাৰণে বিজেপি চৰকাৰৰ যোৱা 9.5 বছৰে সময় নোলালে। সৰ্বানন্দ সোণোৱালৰ 5 বছৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ 4.5 বছৰ। আৰু এতিয়া যেতিয়া তেওঁলোকে মাটি আম্বানী আৰু আদানীক দিবলৈ ষড়যন্ত্ৰ আৰম্ভ কৰিলে, ৰামদেৱক ইতিমধ্যে দিলেই, যিবোৰৰ কথাৰ প্ৰতিবাদ হ'ল ৰাভা, বড়ো, কাৰ্বি, ডিমাচা, খিলঞ্জীয়া জনগণে, আদিবাসী সকলোৱে 55,000 বিঘা মাটি দিবলৈ কৰা ষড়যন্ত্ৰৰ 49 বিঘাৰ জনজাতীয় মানুহৰ মাটি দিয়াৰ বিৰুদ্ধে যেতিয়া সংগ্ৰাম দৃঢ় আৰু শক্তিশালী হৈ উঠিলে, খিলঞ্জীয়া বিৰোধী চৰকাৰখনৰ চৰিত্ৰ যেতিয়া উদঙাই উঠিলে, তেতিয়া চৰকাৰে, মুখ্যমন্ত্ৰীয়ে এই গোটেই বিষয়টোকে ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰিবৰ কাৰণে য'ত মুছলমান মানুহ বহি আছিলে, য'ত যিবোৰ জেগা বেদখল হৈ আছিলে, সেইবোৰ উচ্ছেদ কৰি তেওঁ মানুহৰ মাজত এনেকুৱা এটা বাৰ্তা দিব খুজিছে যে তেওঁ অসমৰ জাতীয় জীৱনৰ সংকট মোচন কৰিবলৈ ওলাইছে। আমাৰ প্ৰশ্ন যে বিদেশী বুলি তেখেতসকলে বিদেশী বুলি কৈছিল, 2016 চনতো কাজিৰঙাত বিদেশী বুলি কৈ উচ্ছেদ কৰিলে। কি কৰিলে? তেওঁলোকক সকলোকে উচ্ছেদিতসকলক 14,72,00,000 টকা দিলে আৰু মাটিও দিলে। তাৰ পাছত গৰুখুটিত যেতিয়া উচ্ছেদ কৰিলে, 2047টা পৰিয়াল 1 বিঘাকৈ দিলে। ক'ত দিলে? দলগাঁৱত দিলে। তাৰ পাছত তেওঁলোকক জনামতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ বনাই দিছে তেওঁলোকক। ধুবুৰীত এতিয়া যাক উচ্ছেদ কৰা হৈছে তেওঁলোককো 50,000কৈ টকা দিব আৰু তেওঁলোকক মাটি দিয়াৰো প্ৰতিশ্ৰুতি ইতিমধ্যে দিছে। তাৰ মানে এইটো এটা চেনচেশ্যন, মানুহৰ মাজত এটা সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰি ৰাজনৈতিক বৈতৰণি পাৰ হ'বৰ কাৰণে চিন্তা চৰ্চা কৰিছে। বিদেশীক যদি উচ্ছেদ কৰিছে, বিদেশীক কৰায়ত্ব কৰিব লাগে, ডিটেনশ্যন কেম্পত ৰাখিব লাগে, তেওঁলোকক ইয়াৰ পৰা বিতৰণ কৰিব লাগে, ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব লাগে। কিন্তু এই যে ইয়াত উচ্ছেদ কৰি বেলেগত মাটি দিছে, বেলেগত উচ্ছেদ কৰি বেলেগত মাটি দি মানুহৰ মাজত যিটো সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰিছে, ইয়াৰ মূল আৰু অন্তৰ্নিহিত লক্ষ্য আৰু উদ্দেশ্য হ'ল 26ৰ নিৰ্বাচন। অসমৰ জাতীয় জীৱনৰ সংকট মোচন কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে কোনো কাম কৰা নাই, নিজৰ ৰাজনৈতিক ভৱিষ্যতৰ সংকট মোচন কৰিবৰ কাৰণে এই কামবোৰ কৰা আৰম্ভ কৰিছে। আৰু সেইকাৰণে মুখ্যমন্ত্ৰীৰ এই কামক আমি ৰাষ্ট্ৰদ্ৰোহ বুলি কৈছোঁ।
মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰদ্ৰোহ কৰিছে, কাৰণ অবৈধ বিদেশীক যদি মাটি দিছে, অবৈধ বিদেশীক যদি টকা পইচা দিছে, তেতিয়াহ'লে ৰাষ্ট্ৰদ্ৰোহ কৰিছে। দেশৰ প্ৰধানমন্ত্ৰীয়ে অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এইটো আমাৰ স্পষ্ট দাবী। আৰু আমি আজি এই সংবাদমেলখন অসমৰ সমাজ জীৱনত চলি থকা কথা বতৰা ঘটনা কিছুমানকে লৈছোঁ, দেখিছোঁ যে ভয়ংকৰ পৰিৱেশ আৰু পৰিস্থিতি আৰম্ভ কৰিছে। উন্মাদ হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী, যেনে তেনে যিকোনো প্ৰকাৰে ২৬ত তেওঁৰ ক্ষমতা বাগজৰি লাগে, ক্ষমতা লাগে। তাৰ কাৰণে যিকোনো স্তৰলৈ যাব পাৰে, যিকোনো পৰ্যায়লৈ কাম কৰিব পাৰে, আৰু তাৰ কাৰণে যিকোনো মানুহক ব্যৱহাৰ কৰিব পাৰে, যিকোনো মানুহক সেই কামত তেওঁ লগাই দিব পাৰে। এনেকুৱা ধৰণৰ কিছুমান অসাংবিধানিক দেশৰ ন্যায়পালিকা আৰু সংবিধানত বুঢ়া আঙুলি দেখুওৱা এনেকুৱা কিছুমান অসমৰ মুখ্যমন্ত্ৰীৰ আসনত থকা যিগৰাকী মুখ্যমন্ত্ৰীয়ে আইন আৰু সংবিধান ৰক্ষা কৰিম বুলি শপত লয়, সেইগৰাকী মানুহে জনগণক উচতনি দিয়ে যে অস্ত্ৰৰ যোগেদিহে হেনো তেওঁলোকক নিৰাপত্তা দিব। আৰু শেহতীয়াকৈ হৈ থকা ঘটনাত যিবোৰ আন্দোলন হৈছে, তেওঁৰ পৃষ্ঠপোষকতাতে ঘটনা ঘটা বুলি মানে এই আন্দোলনবোৰ চলি থকা বুলি উল্লেখ কৰিছে। তাৰ মানে প্ৰভোকেশ্যন, তাৰ মানে মানুহক উত্তেজিত কৰি, মানুহক সাম্প্ৰদায়িকতাৰ মাজলৈ ঠেলি দি শিৱসাগৰীয়া ৰাইজে যোৱাকালি নাগৰিক সভা দি মুখ্যমন্ত্ৰীক বুজাই দিলে যে এইটো অসমৰ জনগণৰ এইটোহে মানসিক, এইটোহে মন, এইটোহে চিন্তা আৰু দৃষ্টিভংগী। মুখ্যমন্ত্ৰীক কালি বুজাই দিয়া শিৱসাগৰীয়া ৰাইজক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অন্ততঃ ইমান কুটিল ষড়যন্ত্ৰকো শিৱসাগৰীয়া ৰাইজে উফৰাই দিলে, বুজাই দিলে যে অসমৰ জনগণ বিদেশীৰ বিৰুদ্ধে আছে। এতিয়া শেহতীয়াকৈ এই গোটেই এটা ভয়ংকৰ সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰি তেওঁলোকে কাৰ যোগেদি নাগৰিকত্ব দিয়াৰ যিটো ব্যৱস্থা, সেইটো কাৰ্যকৰী কৰিবৰ কাৰণে যিসকল মানুহৰ নাম ডি ভোটাৰ আছে, তেওঁলোকৰ ডি ভোটাৰ কেছ চলি আছে 2014 চনৰ 31 ডিচেম্বৰলৈকে, তেওঁলোকৰ নাম তেওঁলোকৰ পৰা গোচৰ প্ৰত্যাহাৰ কৰিবৰ কাৰণে, বা মানে 2014 চনৰ 31 ডিচেম্বৰলৈকে থকা যিসকল বিদেশী তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিবৰ কাৰণে চৰকাৰৰ যিখন জাননী, এই নিৰ্দেশনাই পুনৰ প্ৰমাণ কৰিছে যে অসমত আৰু 43 বছৰ বিদেশীৰ বোজা দিবৰ কাৰণে তেওঁলোকে যিখন আইন আনিলে, যিখনৰ যোগেদি আমাৰ ভাষা, কৃষ্টি, সংস্কৃতি নিশেষ কৰা, ৰাজনৈতিক ভৱিষ্যত ধ্বংসৰ মুখলৈ ঠেলি দিয়া, আমাৰ মাটি ভেটি লৈ বিদেশীক দিয়াৰ যিটো ষড়যন্ত্ৰ, ইয়াক কাৰ্যকৰী কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে এই কাম কাজ কৰি আচলতে আমাৰ অসমৰ মানুহক সংকটৰ মাজলৈ ঠেলি দিছে। সংকট মোচন কৰাৰ যদি দায়িত্ব আছিলে মুখ্যমন্ত্ৰীয়ে, তেতিয়া বিজেপি চৰকাৰে যোৱা 10 বছৰ, যোৱা 9.5 বছৰ অসমত 5 বছৰ সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাৰ 4.5 বছৰ, এই 4.5 বছৰত তেওঁ কি কৰিব লাগিছিলে? প্ৰথম কাম কৰিব লাগিছিলে অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে। ভোটাৰ তালিকাৰ পৰা বিদেশীৰ নাম কৰ্তন কৰিবৰ কাৰণে তেওঁ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে। বিদেশী প্ৰত্যাপন কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰক হেঁচা প্ৰয়োগ কৰিব লাগিছিলে। মুখ্যমন্ত্ৰীৰ দায়িত্ব আছিলে অসম চুক্তিৰ 6 নম্বৰ দফা, বিপ্লৱ শৰ্মা, ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ উচ্চ পৰ্যায়ৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰক গ্ৰহণ কৰিবলৈ আহ্বান জনাই, অনুৰোধ কৰি কাৰ্যকৰী কৰিবৰ কাৰণে মৌলিক যিবোৰ বিষয়, যিবোৰৰ লগত আসন সংৰক্ষণৰ 100% মানুহৰ আসন সংৰক্ষণৰ কথা জড়িত হৈ আছে, স্থানীয় নিকায়, বিধানসভা, লোকসভাত আসন সংৰক্ষণ, চাকৰি বাকৰিত আসন সংৰক্ষণৰ কথা, এই যিবোৰ কথা, মৌলিক যিবোৰ কথা, মাটি ভেটি ৰক্ষাৰ কথা, ভাষা, কৃষ্টি, সংস্কৃতি ৰক্ষাৰ কথা, যিবোৰ কথা অসম চুক্তিৰ 6 নম্বৰ দফাত কোৱা হৈছে, সেইবোৰ কাৰ্যকৰী কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল বা কেন্দ্ৰীয় চৰকাৰক দাবী উত্থাপন কৰিব লাগিছিল, বাধ্য কৰিব লাগিছিল। কিন্তু তাকে নকৰি মুখ্যমন্ত্ৰীয়ে অসম চুক্তিৰ 6 নম্বৰ দফাৰ প্ৰতিবেদন আজিলৈকে কেন্দ্ৰীয় চৰকাৰক অৰ্পণ কৰিব নোৱাৰিলে। কেন্দ্ৰীয় চৰকাৰ গ্ৰহণ কৰিবৰ কাৰণে আহ্বান বা অনুৰোধ জনাই কাৰ্যকৰী কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী যেতিয়া উন্নীতকৰণৰ প্ৰক্ৰিয়া চলি আছিল, আমি সকলোৰে আশা আছিল যে ত্ৰুটিহীন বিদেশীমুক্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী এখন অসমৰ জনগণে পাব। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰা যেতিয়া প্ৰকাশ হৈ গ'ল, মানে চূড়ান্ত তালিকা যেতিয়া প্ৰকাশ হ'ল, আমি সকলোৱে দেখিলোঁ যে 19 লাখ মানুহৰ নাম কৰ্তন হৈছে। তেতিয়া বিজেপিয়ে ক'লে যে নাই, ভুৱা তথ্যৰে বহু মানুহে নাম সোমোৱাইছে। আমিও কৈছোঁ ঠিক আছে, ভুৱা তথ্যৰে নাম সোমোৱাইছে আৰু বিদেশী নাম কৰ্তন হ'ব লাগিছিলে, কিন্তু জানি আচৰিত হ'ব যে তালিকা প্ৰকাশ হোৱাৰ আজি অত বছৰ হোৱাৰ পাছতো সংশোধনী আনিব লাগে বুলি, ৰিভিজন আনিব লাগে বুলি কোনো ধৰণৰ শপতনামা উচ্চতম ন্যায়ালয়ত অসমৰ মুখ্যমন্ত্ৰী বা অসম চৰকাৰে আজিলৈকে দিয়া নাই। তাৰ মানে এই বিদেশী নাগৰিকৰ সমস্যাটো তেওঁলোকে সমাধান কৰিবৰ কাৰণে তেওঁলোকৰ কোনো ধৰণৰ আন্তৰিকতা নাই। কেৱল মাত্ৰ
তেওঁলোকে এতিয়া যিবোৰ কাম কৰি আছে এইবোৰ কেৱল মাত্ৰ মানুহৰ মাজত উন্মাদনা সৃষ্টি কৰা, মানুহৰ মাজত ধৰ্মীয় এটা সংকীৰ্ণতাৰ পৰিৱেশ সৃষ্টি কৰা, মানুহৰ মাজত মানে সংঘাত সংঘৰ্ষ সৃষ্টি কৰি এটা সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰি নিৰ্বাচনৰ বৈতৰণি যাতে পাৰ হ'ব পাৰে তাৰ কাৰণে তেওঁ এই গোটেই কথা বতৰাবোৰ আৰম্ভ কৰিছে। গতিকে এতিয়া মৌলিক প্ৰশ্ন সেইকাৰণে আমি উত্থাপন কৰিছোঁ যে বিদেশী নাগৰিকৰ নাম চিনাক্তকৰণ কৰি কৰ্তন কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যোৱা 11 বছৰে দেশৰ প্ৰধানমন্ত্ৰীয়ে অসমৰ মাটিত কৈ যোৱাৰ 11 বছৰ পিছতহে অসমৰ মুখ্যমন্ত্ৰীৰ উপলব্ধি হ'ল যে 1 কোটি বিদেশী আছে। যদি বিদেশী আছে তেতিয়াহ'লে তেওঁলোকৰ নাম কৰ্তন কৰিবৰ কাৰণে কিয় ব্যৱস্থা আজিলৈকে কৰা নাই? তেওঁলোকক প্ৰত্যাপন কৰিবৰ কাৰণে, তেওঁলোকক বহিষ্কাৰ কৰিবৰ কাৰণে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই? আৰু তেওঁলোকৰ চৰকাৰ সৰ্বানন্দ সোণোৱালৰ চৰকাৰ, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ, ৰাইজে মেণ্ডেট দিছিলে অসম চুক্তি ৰূপায়ণ কৰাৰ কাৰণে, অসম চুক্তি ৰূপায়ণৰ প্ৰতিশ্ৰুতিৰ কাৰণে। কিন্তু সেই প্ৰতিশ্ৰুতি পালন নকৰি এতিয়া কেৱল মাত্ৰ মানুহৰ মাজত গোষ্ঠী সংঘৰ্ষ সৃষ্টি কৰিবৰ কাৰণে তেওঁলোকে উচতনিমূলক কাম কাজৰ তেওঁলোকে কাম কাজ কৰিছে। ইয়াৰ পৰা কাৰোবাক উচ্ছেদ কৰি বেলেগ এক জেগাত সংস্থাপিত কৰিছে, ক'ৰবাত জেগাৰ পৰা উচ্ছেদিত কৰি বেলেগ জেগাত সংস্থাপিত কৰিছে। কিন্তু তেওঁলোকে যিটো মূল কাম বিদেশী চিনাক্তকৰণ বহিষ্কৰণৰ কাৰণে যিটো দায়িত্ব, সেই দায়িত্ব পালন কৰা নাই। আৰু পালন নকৰি কেতিয়াবা এনেকৈ উচতনিমূলক বক্তব্যৰে বেলেগক তেওঁলোকে ব্যৱহাৰ কৰিবৰ কাৰণে তেওঁলোকে অপচেষ্টা এটা চলাই আছে। আপোনালোকে সকলোৱে জানে যে ইতিমধ্যে কৈছোঁ যে কেনেকৈ তেওঁলোকে উচ্ছেদিত মানুহক কেনেকৈ তেওঁলোকে তেওঁলোকে মাটি দিছে, কেনেকৈ পইচা দিছে। আৰু 9 কোটিত উচ্ছেদিত যিসকল মানুহ আছে তাৰে 200টা পৰিয়ালক জাঞ্জু বস্তি বুলি যিটো আছে বস্তিত তেওঁলোকে ইতিমধ্যে সংস্থাপিত কৰিছে। আৰু 502টা পৰিয়ালক তেওঁলোকে যমুনামুখৰ কৃষি পামত তেওঁলোকে ইতিমধ্যে মাটি দিবলৈ বিচাৰিছিলে, তেওঁলোকে গ্ৰহণ কৰা নাই। তাৰমানে এই যে বিদেশী বুলি কৈ তেওঁলোকে যি মানুহৰ মাজত সাম্প্ৰদায়িক পৰিৱেশ এটা সৃষ্টি কৰিছে, সেইবোৰৰ মূল কথাটো যাতে অসমৰ জনগণে যাতে উপলব্ধি কৰে, সকলোৱে যাতে অনুধাৱন কৰে, তাৰ কাৰণে আজি এই সংবাদমেল। এই বিষয়বোৰ অসমৰ জনগণে জনা বিষয়, এই বিষয়বোৰ তেওঁলোকে যে কোনো কাম কাজ কৰা নাই এইবোৰো জনা বিষয়। গতিকে আমি এই গোটেই কথাবোৰ মানুহৰ মাজত পুনৰ ৰাইজক জনাবৰ কাৰণে এই কথাকেইটা আমি উত্থাপন কৰিছোঁ, যাতে মুখ্যমন্ত্ৰীৰ ভয়াৱহ যিটো ৰাজনৈতিক এজেণ্ডা, সেই এজেণ্ডাত যাতে কোনেও ভৰি নিদিয়ে। মৌলিক যিটো বিষয়, সেই বিষয়টোক লৈ যাতে আগন্তুক দিনসমূহত অসমৰ ৰাইজ সকলো জাতীয় জনগোষ্ঠীয় দল সংগঠন বিৰোধী সকলোৱে যাতে বিৰোধী ৰাজনৈতিক দল সকলোৱে যাতে আগবাঢ়ি যায়, তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ।